इनकलाब जिंदाबाद 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 हमारे मांगे पूरी करो हमारे मांगे पूरी करो इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद जिंदाबाद সব তিনিচুকীয়া চহৰৰ যিবিলাক প্ৰধান সমস্যা থাকে প্ৰথমটো হ'ল জাবৰ সমস্যা সেই জাবৰ সমস্যাখিনি আমাৰ পৌৰসভা হৰিজন চাফাই মজুৰ কৰ্মীসকলে চাফা কৰি চহৰখন এটা নাম কৰে উন্নত কৰে সেই হৰিজনৰ লগতে তিনিচুকীয়া দুখীয়া আঁচনি হওক বা এখন চহৰৰ ভাল কামৰ কাৰণে প্ৰতিটো আঁচনি তিনিচুকীয়া পৌৰসভাৰ পৰাই কৰা হয় আৰু এই তিনিচুকীয়া পৌৰসভাকে চৰকাৰে আজি ভোটনামা প্ৰতাৰণা কৰি আহিছে 2013 চনতে পাছ হৈছিলে যে পৌৰসভাখিনি চৰকাৰী কৰ্মচাৰীকৰণ কৰা হ'ল বুলি তাৰ পিছৰ পৰা আমি সকলোৱে ভাল ভাবিছোঁ যে হৈ গ'ল কিন্তু তাৰ পিছৰ পৰা সদায় আজি হ'ব কালি হ'ব ষ্টাফিং প্ৰদান কৰিমকৈ আমাক আবহাৱা এটা ভৰি আহিছে 2021 চনতো পুনৰ কেবিনেটে পাছ কৰি ৰাজ্যপালে গেজেট নটিফিকেশ্যন পৰ্যন্ত হ'ল তাৰ পিছতো সেই গেজেট নটিফিকেশ্যন আজিলৈকে কাৰ্যকৰী নকৰিলে পুনৰ এখন কমিটি দি আকৌ কিছুমান চাৰ্ভে কৰালে সেই চাৰ্ভে ৰিপৰ্টো আহিলে তাৰ পিছতো নকৰিলে এইদৰে সদায় আমাক পিছুৱাই আছে গতিকে এনেকুৱা কিছুমান আমাৰ কৰ্মচাৰী আছে যি আজি ৰিটায়াৰ হ'বলগীয়া পৰ্যন্ত টেম্পৰাৰীলি শেষ হৈ গৈছে তেখেতলোকৰ কাৰ্যকাল সময় শেষ হৈ গৈছে কিন্তু চৰকাৰে যিটো আমাক সময় দি আছে সেই সময়খিনি তেনেকৈ পাৰ হৈ গৈ আছে গতিকে আমি বিচাৰোঁ আমাৰ যিসকল কৰ্মীয়ে হয়তো চহৰখনৰ কাৰণে কাম কৰি আছে ভাল হওক চহৰখনৰ এটা নাম হওক বুলি সেই কৰ্মীখিনিক সদায় আগত ৰাখিব লাগে আগত ৰাখি যাতে সুবিধাখিনি প্ৰদান কৰে তাকে আমি চৰকাৰৰ ওচৰত দাবী কৰি এই প্ৰতিবাদী কাৰ্যসূচী আগবাঢ়িছোঁ আজি আমি বহু বছৰ ধৰি আমাৰ বিভিন্ন সমস্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়াৰে আমি আন্দোলনৰ কাৰ্যসূচী কৰি আহিছোঁ আজি আৰু অহা কালিলৈ সমগ্ৰ অসমত 103খন পৌৰসভাৰ আন্দোলনৰ কাৰ্যসূচী লৈছে ইয়াৰ মূল কাৰণ হৈ গ'ল আমি কৰ্মচাৰীসকলে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আহিছোঁ আৰু আমাৰ বহু কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে চাকৰি চৰকাৰীকৰণ নোহোৱাকৈ আৰু বহু কৰ্মচাৰী এতিয়াও অৱসৰ গ্ৰহণ কৰো হৈ আছে তেওঁলোকে ন্যায্য প্ৰাপ্য বিচাৰি পেলানি হাবাথুৰি খাবলগীয়া হৈছে 2013 চনৰ পৰা গেজেট নটিফিকেশ্যন এতিয়ালৈকে দুবাৰ হ'ল আৰু কেবিনেটত দুবাৰ পাছ হৈছে আৰু গেজেট নটিফিকেশ্যনো ইতিমধ্যে হৈ গৈছে সেই গেজেট নটিফিকেশ্যন হোৱাৰ পিছতো আমাৰ লগত চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই মানে ইমপ্লিমেণ্ট কৰা নাই আমাৰ দাবীসমূহ